নমস্কাৰ আমাৰ প্লেটফৰ্ম এক্স স্কুললৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নাম তছলিমা নাছৰিন বৰা ইতিমধ্যে তোমালোকে গম পাইছাই আমাৰ আহিবলগীয়া HSLC ফাইনেল এক্সাম অৰ্থাৎ আমাৰ মেট্ৰিক পৰীক্ষাৰ লগত লক্ষ্য ৰাখি আমি বিগত বছৰত আহি যোৱা কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যনৰ সিৰিজ চলাই আহিছো প্ৰত্যেকটো সাবজেক্টৰ কাৰণে এনেকুৱা ধৰণৰ সিৰিজ আগবঢ়োৱা আছে আৰু মই আশা কৰিছো যেকিটা ভিডিও ইতিমধ্যে আমি আমাৰ চেনেলটোত আপলোড কৰিছো সেইকিটা তোমালোকে চাইছা ঠিক আছে এতিয়া এই ভিডিওখিনি সকলোৰে বাবে হয় যেহেতু ইউটিউবত দিয়া হৈছে আমাৰ যিখিনি এক্স স্কুলৰ ছাত্ৰ-ছাত্ৰী তাৰ লগতে আমাৰ সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে এখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া ইতিমধ্যে মই চেপ্টাৰ 2 পৰা আৰম্ভ কৰিছিলো চেপ্টাৰ 1 যেটো হয় তোমালোকৰ হেতুৰ MCQ বা PYQ ডিসকাস কৰা হোৱা নাই হেতু এটা ওয়ান শট ভিডিও আছে গুটে চেপ্টাৰটো বুজা হৈছে হেতু চাবগে পাৰিবা আৰু এটো সিৰিজৰ একেবাৰে হেখত মই চেপ্টাৰ 1 ৰ যেটো MCQ সিৰিজ বা PYQ সিৰিজ হেতু লৈ আহিম এতিয়া লাগে আমি এসিড খাৰ আৰু লৱণৰ যেটো চেপ্টাৰ হেতুৰ প্ৰথমটো কৰিছো ঠিক আছে এটা ভিডিও অলৰেডি দিয়া হৈছে হে ভিডিওটো চাবা তাতে কিছুমান কোৱেশ্চন বাদ পৰি গৈছিলে আজি মই হে কোৱেশ্চনখিনি লৈ আহিছো ইয়াত কিছুমান প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আছে লগতে কিছুমান কোৱেশ্চন মোৰ ফালৰ পৰা দিয়া হৈছে যিবোৰ মোৰ লাগিছে যে অহাৰ চান্সেছ আছে তাৰ উপৰি ধাতু চেপ্টাৰটোৰ পৰা তোমালোকৰ ইতিমধ্যে এটা ভিডিও আপলোড হৈ গৈছে হেতু চাবা তোমালোকে ঠিক আছে এতিয়া আমি আজি পাৰ্ট 3 টো আৰম্ভ কৰিম আৰু তোমালোকে পাৰ্ট 1 and 2 টো চাই লবা এতিয়া প্ৰথম কোৱেশ্চনটো আমি আগবাঢ়িছো দেৰি নকৰি আমাৰ প্ৰথম কোৱেশ্চনটো আছে লঘু এসিডৰ হৈতে ধাতুৰ বিক্ৰিয়া হলে সাধাৰণতে কোনটো গ্যাস নিৰ্গত হয় অৰ্থাৎ আমি ইয়াতে তোমালোকে এই ধাতু আৰু এসিডৰ বিক্ৰিয়া হয়নে আমি যদি এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়া ঘটাবলৈ চাও তেতিয়াহলে তোমালোকে নিশ্চয় মনত পৰিছে এই বিক্ৰিয়াটোত কি হয় লৱণ আৰু লগতে এটা গ্যাস উৎপন্ন হয় এতিয়া আমাক কোৱেশ্চনটোত হেতুৱে সুধিছে যদি আমি লঘু এসিডৰ হৈতে ধাতুৰ বিক্ৰিয়া ঘটাও তেতিয়াহলে কোনবিধ গ্যাস উৎপন্ন হয় তো তোমালোকে একদম একিটা কথা মনত ৰাখিব লাগিব কোনকিটা বিক্ৰিয়াত কোনটো গ্যাস উৎপন্ন হয় হেতু একদম মনত ৰাখিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো মই ডাইৰেক্টলি কৈ দিছো হাইড্ৰোজেন গ্যাস বুলি এতিয়া হাইড্ৰোজেন গ্যাস যে উৎপন্ন হয় ধাতু আৰু এসিডৰ বিক্ৰিয়াত যে হাইড্ৰোজেন গ্যাস উৎপন্ন হয় হেতু এটা আমি কি হয় ধুনিয়াকৈ এটা এক্সপেৰিমেন্টৰ সহায়ত বুজিছিলো তোমালোকৰ কিতাপতো এই এক্সপেৰিমেন্টটো এই পৰীক্ষাটো উল্লেখ আছে ঠিক আছে এবাৰ মই কৈ দিছো এক্সপেৰিমেন্টত কি হৈছে ইয়াত হৈ তোমালোকে ভালকে ধৰিব পৰা নাই পিকচাৰখন কিন্তু তোমালোকে নিজৰ কিতাপত চালে গম পাবা সেই পিকচাৰখনত চাইলে গম পাবা যে এক্সপেৰিমেন্টটো কি হয় মই বুজাই দিছো ইয়াতে কি কৰা হৈছে অকমান জিংক এটা ধাতু লোৱা হৈছে জিংকৰ গুৰি অকমান কি লৈছে জিংকৰ গুৰি জিংক কি হয় এটা আমাৰ ধাতু হয় তাৰ লগতে আমাৰ এটা এসিড যোগ কৰিছে হে এসিডটো হৈছে হাইড্ৰক্লৰিক এসিড এসিডটোৰ নাম কি আমাৰ হাইড্ৰক্লৰিক এসিড ঠিক আছে এতিয়া হাইড্ৰক্লৰিক এসিড আৰু জিংকৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিবলৈ দিলে তেতিয়া দেখিলে তাতে লৱণ ধাতু উৎপন্ন হৈছে তাৰ লগতে যেটো গ্যাস উৎপন্ন হৈছে হে গ্যাসটো যদি আমি এনেকৈ সংগ্ৰহ কৰো ঠিক আছে যেটো গ্যাস উৎপন্ন হৈছে হে গ্যাসটো যদি আমি সংগ্ৰহ কৰো আৰু তাৰ ওচৰত যদি আমি এডাল জ্বলি থকা মোমবাতি লৈ আহিম কি লৈ আহিম আমি এডাল জ্বলি থকা মোমবাতি তেতিয়া হে জ্বলি থকা মোমবাতিডাল আৰু ফটফট শব্দ কৰি জ্বলি উঠিব এই যে ফটফট শব্দ কৰি মোমবাতিডাল জ্বলি উঠিলে তাৰ পৰা আমি গম পালো যেটো ৰিলিজ হৈছে গ্যাস হেতু হৈছে হাইড্ৰোজেন গ্যাস হাইড্ৰোজেন গ্যাসৰ উপস্থিতিত কি হয় এই মোমবাতিডালে এনেকা শব্দ কৰিছে ফটফট শব্দ কৰিছে ঠিক আছে তো এক্সপেৰিমেন্টত হেতে মানে তোমালোকৰ পৰীক্ষাটো বুজোৱা হৈছে যে আমি যদি মোমবাতি লৈ আহো তেতিয়া হলে হেডাল ফটফট কৰি পিনি ফুটিব আৰু গ্যাসটো এনেকৈ সংগ্ৰহ কৰা হৈছে তোমালোকে হে এক্সপেৰিমেন্ট এবাৰ চাই লবগৈ পাৰা ঠিক আছে তো এটোৱে হৈছে তো তোমালোকৰ এখিনতে দুটামান কথা ৰিমাইন্ড কৰি দিও আমি জুই জ্বলাবলৈ আমাক কোনটো গ্যাস লাগে মনত পৰিছে নে অক্সিজেন হয়নে আৰু জুই নুমাবলৈ আমাৰ কাৰ্বন ডাই অক্সাইড হয়নে এই চেপ্টাৰটোত আমি এইটা কথাও বাৰে বাৰে আমি কি কৰিছিলো পাইছিলো হয়নে বাৰে বাৰে এইটা কথা আমি আলোচনা কৰিছিলো হয়নে নেক্সট কোৱেশ্চনটো পৰুৱাই কামুৰিলে নিৰ্গত হোৱা এসিড বিধৰ নাম কি যাৰ ফলত আমাৰ ছালখন কি কৰে জ্বলা পোৰা অনুভৱ হয় পৰুৱাই কামুৰিলে
হয়নে আমাৰ ৰঙা পৰুৱা হওক বা কলা পৰুৱা হওক বা আমাৰ যিবিলাক ডাঙৰ ডাঙৰ পৰুৱাবিলাক এইবিলাকে যদি আমাক কামুৰে সেই কামুৰা ঠাইডোখৰ খুব খজুৱাই অকণমান পুৰা নিচিনা লাগে বা কেতিয়াবা সেই লোহা পৰুৱাতে কামুৰিলে যেটা কলা যে পৰুৱা এটা আছে সেইটো কামুৰিলে কি হয় সেই ঠাইখিনি একদম ৰঙা পৰি যায়গে হয়নে তো সেই তাৰ কাৰণটো কি পৰুৱাই যে আমাক কামুৰে আমাৰ এনেকুৱা সি কি ৰিলিজ কৰে যাৰ কাৰণে আমাৰ স্কিনখনত জ্বলা পোৰা কৰে তো এইটো আমি ডিফেন্স মেকানিজম ইহঁতে নিজকে ৰক্ষা কৰিবলৈ যেটো মেকানিজম ফলো কৰে সেইটো আমাৰ কিতাপত আছে আমি পঢ়িছিলো হয়নে কিছুমান জীৱ-জন্তু পোক-পতংগ বা গছেও এনেকুৱা কিছুমান মেকানিজম তাহাঁতি ফলো কৰে যিবিলাকক ডিফেন্স মেকানিজম বুলি কয় ইহঁতে নিজৰ প্ৰতিৰক্ষাৰ কাৰণে কিছুমান মেকানিজম ফলো কৰে আৰু ইহঁতে কিহৰ সহায় লয় সিহঁতে সহায় লয় এবিধ এচিডৰ তাৰ মানে পৰুৱাটো আহি যেতিয়া আমাক কামুৰিলে তাৰ হুংডালে যেতিয়া আহি পিনি আমাক খুচিলে সি তাতে কি কৰিলে আমাৰ স্কিনখনত কি কৰিলে অকণমান এচিড নিৰ্গত কৰি দিলে এতিয়া আমাক কুৱেশ্যনটোত সুধিছে সেই এচিডবিধৰ নাম কি তো সদায় মনত ৰাখিবা যদি পৰুৱাই কামুৰে যিবিধ এচিড আমাৰ স্কিনত ৰিলিজ হয় সেই এচিডবিধ হৈছে মিথানয়িক এচিড মিথানয়িক এচিড এবিধ কি হয় মিড্ৰু এচিড ই এবিধ প্ৰাকৃতিক এচিডো হয় হয়নে মিড্ৰু হলেও ই অলপ হলেও আমাক জ্বলাপোৰা কৰিছে হয়নে অলপ হলেও আমাক জ্বলাপোৰা কৰিছে ক্ৰিয়া কৰিছে এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ বহুত চান্সেছ আছে এইটো আহি গৈছে তোমালোকৰ চুৰাত পাতত কি এচিড থাকে চুৰাত পাতে যে ডাকে বুলি কয় হয়নে জয়মতীক শাস্তি দিবলৈ কি কৰিছে চুৰাত পাতে কোবাইছিলে কিয় কোবাইছিলে কাৰণ চুৰাত পাত যদি গাত লাগে সেই আমাৰ গোটেই গাটোক খজুৱাব গাটো একদম ডাকি যাব ৰঙা পৰি যাব খজুৱাব জ্বলাপোৰা কৰিব এতিয়া সেই চুৰাত পাতৰ হুঙত কি থাকে এবিধ এচিড থাকে হয়নে আৰু সেই এচিডৰ কবলত পৰাৰ কাৰণে কি হয় আমাৰ সেই ঠাইকণ জ্বলাপোৰা কৰে ৰঙা পৰি যায় ঠিক আছে তো এনেকুৱা ধৰণৰ ডিফেন্স মেকানিজমবোৰ আমাৰ ধুনীয়াকৈ কিতাপত আছে আমি পঢ়িছোঁ হয়নে আৰু ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন অহাৰ চান্সেছ আছে ঠিক আছে এতিয়া ইয়াতে তোমালোকৰ এটা মনত মানে কিউৰিয়চিটি আহিব লাগে মোৰ মতে আহিছে চাগে যে মেম পৰুৱাই কামুৰিলে ঠাইখিনি আমাক খজুৱাইছে এতিয়া সেই জেগাডোখৰ ভাল কেনেকৈ হ'ব তোমালোকে সাধাৰণতে কি কৰা গৈ পিনি চাগে হাতখন চাবোনে দি ভালকৈ ধুই দিয়া হয়নে বা মোহাৰি দিয়া ঠাইকণ হয়নে বা কিবা এণ্টিছেপ্টিক লগোৱা হয়নে তো তাতে বেষ্ট উপায় এটা আছে তোমালোকে অকণমান বেকিং ছ'ডা ল'ব পাৰা সকলোৰে ঘৰত আমাৰ কি থাকে বেকিং ছ'ডা থাকেই যিহেতু ই এটা কি হয় ক্ষাৰক হয় আৰু এচিডক কোনে প্ৰশম কৰিব পাৰে এচিডৰ গুণাগুণ কোনে বেলেঞ্চ কৰিব পাৰে ক্ষাৰকে হয়নে এচিডৰ যিখিনি ক্ৰিয়া সেইখিনিক নোহোৱা কোনে কৰিব পাৰে ক্ষাৰকে তো গতিকে তোমালোকে বেকিং ছ'ডা নামৰ যিবিধ ক্ষাৰক আছে সেই ঠাই টুকুৰাত যদি কলা পৰুৱাই কামুৰে বা ৰঙা পৰুৱাই কামুৰে সেই ঠাই টুকুৰাত অকণমান বেকিং ছ'ডা লগাই দিবা ঠিক আছে তো গতিকে আমি এনেকৈ কিছুমান বস্তু এক্সট্ৰাকৈ শিকি যাম হয়নে বা এইটো কুৱেশ্যন আহি যাব পাৰে তোমালোকৰ ক'ব নোৱাৰা কেতিয়াবা ষ্টেটমেণ্ট কুৱেশ্যন আহি যাব পাৰে আজিকালি যিহেতু তেনেকুৱা কুৱেশ্যনো দিছে আমি তেনেকুৱা কুৱেশ্যনো কেইটামান ডিছকাশ্যন কৰিম ঠিক আছে তাৰ পাছতে এই কুৱেশ্যনটো লৈ পিনি মই আৰু এটা কথা ক'বলগীয়া আছিলে যে সেইটোতো ক'লোৱে যে চুৰাত পাতে ডাকিলে কি এচিড থাকে বা এনেকুৱা ধৰণৰ চাই থবা তোমালোকে মৌমাখিয়ে কি এচিড নিঃসৰণ কৰে হয়নে এই বস্তুবোৰ চাই থবা এইবিলাকৰ পৰা কুৱেশ্যন আহে ঠিক আছে এইবোৰ সৰু সৰু কথা মানে এইবিলাকত একদম গোটা মাৰ্কছ পাম আমি ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কি এতিয়া আমাৰ এই চেপ্টাৰটোত যিকেইটা তোমালোকৰ লৱণৰ এক্সাম্পল দিছে চল্টৰ পৰা বনোৱা যিকেইটা কম্পাউণ্ডৰ এক্সাম্পল দিছে তাতে আমি সিহঁতৰ ৰাসায়নিক সংকেতকেইটা মনত ৰাখিব লাগিব ৰাসায়নিক সংকেতকেইটা আহে সোধে কোনোবা এটা বেকিং ছ'ডা সুধি দিব পাৰে কাপোৰ ধোৱা ছ'ডাৰ সুধি দিব পাৰে ৰাসায়নিক সংকেতটো ইয়াত কাৰ সুধিছে প্লাষ্টাৰ অফ পেৰিছৰ ঠিক আছে এইকেইটাত আমি মুখস্থ কৰিব লাগিব প্লাষ্টাৰ অফ পেৰিছৰটো আমি মুখস্থ কৰিব লাগিব ইয়াক কি বুলি কওঁ আমি কেলছিয়াম ছালফেট আৰু কি বুলি কওঁ হেমিহাইড্ৰেট কি কাৰণে কওঁ ইয়াতে দেখিছেনে তোমালোকে পানীৰ এটা অণু আছে ইয়াতে এটা নহয় কি আছে আধা পানী অণু আছে হাফ হয়নে আধা পানী অণু আছে সেইটো কাৰণে আমি এটা কি বুলি কওঁ হেমিহাইড্ৰেট বুলি ক'ম কি বুলি পঢ়িম কেলছিয়াম ছালফেট হেমিহাইড্ৰেট এইটোক আমি কি বুলি ক'ম প্লাষ্টাৰ অফ পেৰিছ বুলি ক'ম আচ্ছা প্লাষ্টাৰ অফ পেৰিছ এটা বহুত ফেভৰেট টপিক হয় বৰ্ডৰ আমাৰ একদম খুব ফেভৰেট টপিক প্লাষ্টাৰ অফ পেৰিছৰ পৰা কুৱেশ্যন দি থাকে এতিয়া প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ ব্যৱহাৰ তোমালোকে নিশ্চয় জানা আমাৰ যদি হাড় ভাঙে তাক জোৰা লগাবলৈ ডক্টৰে আমাক কি উপদেশ দিয়ে যে সেই ঠাইটুকুৰা প্লাষ্টাৰ কৰিবলৈ কয় হয়নে বা আমি এই প্লাষ্টাৰ অফ পেৰিছৰ জিপছামটো ব্যৱহাৰ কৰি পিনি আমি কি কৰিব পাৰোঁ কিছুমান ডেক'ৰেশ্যনৰ আইটেম মূৰ্তি বগা মূৰ্তিবিলাক বা তেনেকুৱা বস্তু কিছুমান আমি বনাব পাৰোঁ ঠিক আছে মেইনলিতো ইয়াকে জোৰা দিবলৈ হাড় জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় হাড় বা ছফ্ট টিচু যদি আমাৰ ভাঙে ব্ৰেকেজ হয় তেতিয়া এই প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ কৰা হয় ঠিক আছে
এইখিনিতে তোমালোকে কমেন্ট সেকশনত মোক এটা ক'বাচোন প্লাষ্টাৰ অফ পেৰিছ বুলি কেলে কয় প্লাষ্টাৰ অফ লণ্ডন বুলি ক'ব পাৰিলেহেঁতেন হয় নাই তো কিয় কয় তোমালোকে অকণ বিচাৰি পিনি আৰু এনসাৰটো মোক কমেন্ট সেকশনত জনাবা ঠিক আছে আমি ঘূৰি আহিছো এতিয়া চোৱা এইখিনিতে আমাৰ এটা বস্তু কনফিউজন থাকে যেতিয়া আমি প্লাষ্টাৰ অফ পেৰিছৰ কথা কওঁ তাৰ লগতে আমাৰ আৰু এটা বস্তু আহি যায় গেমটোত কি হয় জিপছাম হয়নে তোমালোকে জানা যেতিয়া আমি জিপছামৰ সাধাৰণতে যিবিলাক প্লাষ্টাৰৰ কাৰণে ব্যৱহাৰ কৰা হয় তাত এনেকুৱা থাকে জিপছামবিলাক ঠিক আছে জিপছাম পাউডাৰ সাবষ্টেন্স বুলি ক'ব পাৰা পাউডাৰী সাবষ্টেন্স বুলি ক'ব পাৰা আমি যদি জিপছামক তপতাই দিওঁ তেতিয়া কি উৎপন্ন হয় জিপছামক আমি যদি গৰম কৰোঁ তেতিয়া আমি কি পাওঁ প্লাষ্টাৰ অফ পেৰিছ পাওঁ হয়নে গতিকে জিপছামৰ ৰাসায়নিক সংকেত আৰু প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত দুইটা বেলেগ বেলেগ হয় সেইটো তোমালোকে মনত ৰাখিবা জিপছামৰ যিটো ৰাসায়নিক সংকেত সেইটো হৈছে কেলছিয়াম সালফেট ইয়াতে দুটা পানী অণু থাকিব ঠিক আছে আৰু প্লাষ্টাৰ অফ পেৰিছত কি থাকিব হেমিহাইড্ৰেট আধা পানী অণু থাকিব গতিকে এই বস্তুবিলাকত কনফিউজন নহবা ইয়াতে 2H2O বুলি লিখা থাকিব যেতিয়া আৰু জিপছামৰ কথা ক'ব ঠিক আছে তো কেতিয়াবা যদি কুৱেশ্যনটো আহি যায় জিপছামৰ ৰাসায়নিক সংকেত তেতিয়া এই বস্তুটো আমি ধ্যান দিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট আকৌ আহিছো ৰক্ত অৰ্থাৎ আমাৰ ব্লাডৰ pH মানৰ পৰিহাৰ সাধাৰণতে কিমান অৰ্থাৎ আমাৰ ডাইৰেক্টলি সুধিছে যে আমাৰ তেজৰ pH ৰ মান কিমান সুধিছে তো তোমালোকে pH স্কেলডাল নিশ্চয় মনত আছে হয়নে pH স্কেলত কি থাকে 0 ৰ পৰা এফালে থাকে 14 লৈকে থাকে হয়নে আৰু মাজত থাকে 7 এতিয়া যিবিলাক সলিউশনৰ pH ৰ মান যিবিলাক বস্তুৰ pH ৰ মান 7 হয় সেইবিলাকক আমি কি বুলি কওঁ প্ৰথম বুলি কওঁ আৰু 7 ৰ পৰা যদি বাও হাতে যিমানে বাঢ়ি আহিব সিমানে তাক কি বুলি কওঁ আমি সেই বস্তুটো এসিড বুলি কওঁ আৰু হু হাতৰ ফালে গলে আমি তাক কি বুলি কওঁ হিমানে হি ক্ষাৰক বুলি কওঁ ঠিক আছে হিমানে ক্ষাৰকীয় হৈ গৈ থাকিব অৰ্থাৎ এসিডৰ pH ৰ মান কিমান থাকিব 0 ৰ পৰা 7 ৰ ভিতৰত আৰু 7 ৰ পৰা 14 ৰ ভিতৰত থাকিলে হেতুক আমি এটা ক্ষাৰক বুলি কম হয়নে আৰু যিবিলাক 7 নম্বৰৰ আখে পাখে থাকে সেইবিলাকক আমি প্ৰথম বুলি কম প্ৰথম মানে এনেকুৱা এটা দ্ৰৱ যিটো এসিডো নহয় আৰু যিটো ক্ষাৰকো নহয় ই মানে দুইটাৰে গুণাগুণ ভালকৈ দেখাব নোৱাৰে হেতু কাৰণে প্ৰথম বুলি কয় ঠিক আছে এতিয়া আমাৰ যিটো ব্লাড আমাৰ যিটো হিউম্যান ব্লাড তাৰ pH টো সাধাৰণতে 7 ৰ পৰা 7.4 লৈকে থাকে 7 to 7.4 ঠিক আছে এটা মনত ৰাখিব লাগিব ইয়াতে দেখিছা নে এটা নরমাল বুলি কৈ দিছে নরমাল কিমান হ'ব 7 ৰ পৰা 7.4 অলপ মানে 4.5 অলপমান আগপিছ হৈছে কিন্তু ইমানটো পৰিসৰৰ ভিতৰতে থাকিব লাগিব 7 to 7.4 তেতিয়া আমি তাক কি বুলি কম নরমাল বুলি কম নরমাল pH বুলি কম আৰু যদি বেছি তাতকে কমি যায় হাততকে যদি আমাৰ ব্লাডৰ pH কমি গৈছে তুমি গৈ পিনি বলে হস্পিটালত জুখাইছা যে আমাৰ ব্লাড pH তোমাৰ কিমান হৈ আছে যদি হাততকে কমি গৈছে তেতিয়া হলে তোমাৰ কি হৈছে ব্লাডত এসিডৰ পৰিমাণ বাঢ়ি গৈছে হয়নে মানে ব্লাডটো অলপ কি হৈছে এসিডিক হৈ গৈছে গতিকে হেতু বেছি হৈ গলো আমাৰ কাৰণে ক্ষতিকাৰক বিভিন্ন বেমাৰে দেখা দিব হয়নে বেছিটো এক্সট্ৰিম যদি এসিডিক হৈ যায় তেতিয়া হলে আমাৰ ডেথ হৈ যাব আমি মৃত্যু হ'ব হয়নে তাৰ পাছতে যদি হাতৰ পৰা ইফালে বেছি বাঢ়ি গৈছে মানে আমাৰ pH হাততকে বেছি বাঢ়ি গৈছে বেছি তেতিয়া আমাৰ ৰক্তখিনি আমাৰ ব্লাডখিনি কি হৈ যাব ক্ষাৰকীয় হৈ যাব হয়নে তেতিয়াও কিছুমান আমাৰ প্ৰবলেম দেখা দিব পাৰে কিডনি ফেইলিয়ৰ বা তেনেকুৱা ধৰণৰ কিডনি ডিসফাংশনৰ কিছুমানৰ প্ৰবলেম দেখাব পাৰে হয়নে আৰু একদম বেছি হৈ গলে আমাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে তো গতিকে সদায় আমাৰ যিটো হিউম্যান ব্লাড তাৰ pH ৰ মান আমাৰ 7 to 7.4 এটো পৰিসৰৰ ভিতৰতে থাকিব লাগে Next question, দাঁতৰ ক্ষয় হ'বলৈ মুখৰ ভিতৰৰ pH ৰ মান কিমানতকৈ কম হ'ব লাগে তো দাঁতৰ ক্ষয় হ'বলৈ দাঁত আমাৰ দাঁতৰ এই ওপৰৰ অংশটো কি বুলি কয় এটুক এনামেল এই এনামেল টুকুৰা আমাৰ শৰীৰৰ কঠিনতম পদাৰ্থ বুৰৰ এবিধ
হয়নে আমাৰ দাঁতৰ এই যিটো ওপৰ অংশ এনামেল টুকুৰাটো এইটো শৰীৰৰ কঠিনতম পদাৰ্থবিলাকৰ এবিধ বহুত মানে কি হয় হাৰ্ড হয় হয়নে বহুত ষ্ট্ৰং হয় সহজে ক্ষয় নাযায় তুমি যিমান টান টান বস্তু খোৱা হয়নে আখৰোটটা ভাঙি পিনি খোৱা বা একদম চুবাই চুবাই মাংসৰ হাড়দি খাই দিছা কিন্তু তথাপিতো দাঁত আমাৰ এনামেল টুকুৰা সহজে ক্ষয় নাযায় ই ক্ষয় যাব কেতিয়া যাব যেতিয়া আমাৰ মুখৰ পিএইচৰ মান যিমান হ'ব লাগে তাতকৈ কমি যাব ঠিক আছে এতিয়া তাৰ শুদ্ধ উত্তৰটো হৈছে যদি 5.5 তকৈ আমাৰ মুখৰ ভিতৰৰ যেটো পিএইচ লেভেল হেতু যদি 5.5 তকৈ কমি যায় তেতিয়া হলে আমাৰ দাঁতৰ এই এনামেল অংশটো এনেকৈ ক্ষয় হ'ব পাৰে দাঁত ক্ষয় যাব পাৰে ঠিক আছে এনেকৈ দেখা যায় সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা যায় হয়নে অকমান বয়স হলে দেখা যায় আমি পোকে খোৱা বুলি যে কওঁ হেতু সাধাৰণতে কি হৈছে এনামেলটো ক্ষয় গৈছে আমাৰ খাদ্য হেবিটৰ ভিতৰত বা মুখ আমি যদি ভালকৈ মানে আমাৰ খাদ্য হেবিটটো যদি বেয়া বা আমি ভালকৈ মুখখন সাফা কৰা নাই ভালকৈ দাঁত মজা নাই হয়নে হোৱাৰ আগতে আমি কি কৰা ভালকৈ দাঁত চাত সাফা নকৰি যদি শুই যাওঁ তেতিয়া হলে কি হয় এনেকুৱা কাৰণতে আমাৰ মুখৰ পিএইচৰ লেভেলটো কমি যাব পাৰে কিয় কমে মুখৰ পিএইচৰ লেভেলটো কিয় কমে ধৰা আজি ৰাতি তুমি ধুনীয়াকৈ মাছে মাংস ধুনীয়াকৈ খালা ঠিক আছে খাই পিনি তুমি পানী চানী খাই শুই থাকিলা ভাত খোৱাৰ পাছত আমি সাধাৰণতে তেনেকুৱাই কৰোঁ ৰাতি আমি ধুনীয়াকৈ খাওঁ হয়নে আমাৰ ফুড হেবিটটো তেনেকুৱা ধুনীয়াকৈ মাছে মাংস আমি ৰাতি খাওঁ খাই মেলি মাছ মাংস হওক নহওক যিকোনো তুমি ধুনীয়াকৈ ডিনাৰটো কৰিলা কৰি পিনি ধুনীয়াকৈ ৰাতি ভাতকেইটা খাই ধুনীয়াকৈ শুই আছা ব্ৰাছ নকৰিলা বা মুখখন ভালকৈ চাফা কৰি নললা তেতিয়া কি হয় আমাৰ দাঁতৰ ফাকত হয়নে বা মুখৰ বেলেগ অংশত খাদ্যৰ কিছুমান টুকুৰা থাকি যাব পাৰে খাদ্যত থকা শৰ্কৰা মানে আমাৰ কাৰ্বহাইড্ৰেটছবিলাক লাগি থাকি যাব পাৰে হয়নে বা বেলেগ কিবা বস্তু লাগি থাকি যাব পাৰে সেইবিলাকৰ ওপৰত আমাৰ মুখৰ ভিতৰত যিবোৰ বেক্টেৰিয়া থাকে সেইবিলাকে ক্ৰিয়া কৰে শুনি আচৰিত নহবা বেক্টেৰিয়া সবতে আছে আমাৰ মুখৰ ভিতৰত আছে আমাৰ হাতত আছে পেটৰ ভিতৰত আছে আমাৰ ষ্টমাকৰ ভিতৰত আছে কিছুমান বেক্টেৰিয়া আমাৰ কাৰণে কি হয় ইউজফুল হয় আমাৰ খাদ্য হজম হোৱাত সহায় কৰে গতিকে এতিয়া মুখৰ ভিতৰত যিখিনি বেক্টেৰিয়া আছে সিহঁতি আমাৰ দাঁতৰ ভিতৰত লাগি থকা যিবিলাক খাদ্য সেইবিলাকৰ ওপৰত ক্ৰিয়া কৰিব আৰু তাৰ ফলত আমাৰ কি হয় আমাৰ যেটো দাঁতৰ পিএইচ লেভেল দাঁতৰ নহয় মুখৰ ভিতৰত যেটো পিএইচ লেভেল হেতু বেছি এসিডিক হৈ যাব পিএইচ লেভেলটো কমি আহিব সেই বেক্টেৰিয়াবিলাকৰ ক্ৰিয়াৰ ফলত হেতু কাৰণে আমি কি হয় ভালকৈ দাঁত ব্ৰাছ কৰি পিনি শুব লাগে বা দাঁত ব্ৰাছ নকৰিলে মুখখন ভালকৈ পৰিষ্কাৰ কৰি ভালকৈ কুলকুলি কৰি মেলি আমি শুব লাগে ঠিক আছে গতিকে কি হয় যদি পিএইচ লেভেল মুখৰ ভিতৰত 5.5 তকৈ কম হয় আমাৰ দাঁতৰ যেটো এনামেল এই কঠিন অংশটো ক্ষয় যাব পাৰে আৰু তেতিয়া আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেমছ দেখা পাওঁ যিবিলাক আমি সাধাৰণতে পোকে খোৱা বুলি কওঁ দাঁত পোকে খোৱা বুলি কৈ দিওঁ হয়নে এতিয়া ইয়াতো তোমালোকৰ মন আহিব পাৰে যে মেম দাঁত পোকে খাব বা আমাৰ দাঁত বেয়া হ'ব কেনেকৈ ৰক্ষা পাম চোৱা ইয়াতে কামটো কোনে কৰি আছে কিহৰ কাৰণে দাঁত ক্ষয় গৈছে এচিডৰ কাৰণে হয়নে বেক্টেৰিয়াবিলাকে খাদ্যৰ ওপৰত ক্ৰিয়া কৰিছে মুখত আমাৰ কি হৈ গৈছে পিএইচ লেভেল কমি গৈছে তাৰ মানে মুখখনৰ যেটো পৰিৱেশ হেতু বেছি এচিডিক হৈ গৈছে এচিডৰ কাৰণে আমাৰ দাঁত ক্ষয় গৈছে এতিয়া এচিডৰ গুণাগুণ কোনে নাশ কৰিব পাৰিব খাৰকে হয়নে তাৰ মানে আমি কিবা এবিধ খাৰক ব্যৱহাৰ কৰি পিনি আমি দাঁত চাফা কৰিব লাগিব আৰু আমি যিবিলাক টুথপেষ্ট ব্যৱহাৰ কৰোঁ কলগেট হওক ডাবৰ হওক পতঞ্জলি হওক যিবিলাক আমাৰ সহজে বজাৰত উপলব্ধ টুথপেষ্ট আছে সেইবিলাকত কি থাকে খাৰক থাকে ঠিক আছে মনত থাকিব ওকে নেক্সট কোৱেশ্চন কাপোৰ ধোৱা সোডা বা ওয়াশিং সোডাৰ এটা অনুত কিমানটা ইয়াতে পানী অনু হ'ব লাগিছিলে কিমানটা পানীৰ অনু ক্ৰিষ্টেলিন হৈ থাকে বা স্ফটিকাবদ্ধ হৈ থাকে বুলি কওঁ আমি অসমীয়াত ঠিক আছে তাৰ মানে আমাৰ কাপোৰ ধোৱা সোডাৰ যেটো অনু তাত কিমানটা পানী অনু থাকে সুধিছে যেনেকৈ আমি জিপসামটোত যে দেখিলো পানী অনু আছে তাত দুটা হয়নে প্লাষ্টাৰ অফ পেৰিছত হেমিহাইড্ৰেট বুলি কৈছিলো আমি হয়নে আধা পানী অনু আছিল তো কাপোৰ ধোৱা সোডাত কিমানটা থাকে সুধিছে কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেতটো কি সোডিয়াম কাৰ্বনেট তাৰ লগতে 10টা পানীৰ অনু থাকে সোডিয়াম কাৰ্বনেট ইয়াক কি বুলি পঢ়ে ডেকাহাইড্ৰেট ডেকা মানে ইয়াতে আমাৰ সেই দেখা ল'ৰাসকলৰ কথা কোৱা নাই ইয়াতে ডেকা মানে কি হয় কি বুজোৱা হয় 10 ঠিক আছে তো 10টা পানী অনু আছে কাৰণে আমি কি বুলি কম ডেকাহাইড্ৰেট ঠিক আছে কি বুলি পঢ়িম সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট কোড আছে কাপোৰ ধোৱা সোডাত অৰ্থাৎ আমি কাপোৰ ধুবলৈ যিবোৰ ডিটাৰজেন্ট সোডা বগেৰা ব্যৱহাৰ কৰোঁ সেইবিলাকক আমি কি হয় সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট বুলি কওঁ আৰু তাত 10টা পানীৰ অনু থাকে ঠিক আছে
স্ফটিকাবদ্ধ হৈ থাকে ইংৰাজীত ক্ৰিষ্টেলাইন নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰাইন কি হয় এইটো খুব ইম্পৰ্টেণ্ট হয় ইয়াৰ লগত এটা প্ৰচেছ এটা পৰীক্ষা জড়িত হৈ আছে ব্ৰাইনৰ লগত এতিয়া চোৱা ব্ৰাইন বেলেগ একো নহয় একদম ইজি ব্ৰাইন সলিউশন হয় এইটো এটা দ্ৰৱ ব্ৰাইনত কি থাকে সোডিয়াম ক্লোৰাইড অৰ্থাৎ আমাৰ নিমখ খুব বেছি পৰিমাণত নিমখ যদি আমি পানীত মিহলি কৰোঁ হেতুকে আমি কি বুলি কওঁ হে সলিউশনটোকে আমি ব্ৰাইন বুলি কম অৰ্থাৎ আমাৰ সহজ ভাষাত ক'বলৈ গ'লে নিমখ পানী দেখিছানে আমাৰ নিমখ পানীক ফেন্সি নেম এটা দি দিছে ব্ৰাইন হয়নে শুনিবলৈ এনেকুৱা লাগিছে কিবা মানে বহুত দামী কিবা পানীয় এবিধ হয় বুলি হয়নে কিন্তু একচুৱেলি কি হয় ই আমাৰ নিমখক যদি অতিমাত্ৰা পৰিমাণত আমি পানীত মিক্স কৰি লওঁ তেতিয়াহ'লে সেই সলিউশনটোক আমি ব্ৰাইন সলিউশন বুলি কম এতিয়া ব্ৰাইন সলিউশনটো ব্যৱহাৰ কৰা হয় এটা পদ্ধতিত ক্ল'ৰো এলকালি পদ্ধতিত ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকে মোক কমেন্ট কৰি জনাবা ক্ল'ৰো এলকালি পদ্ধতিটো কি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয় মনত পৰিছেনে তাতে দুটা গ্যাস উৎপন্ন হয় আৰু এটা কি উৎপন্ন হয় সোডিয়াম হাইড্ৰক্সাইড মনত পৰিছেনে ঠিক আছে তো এই ব্ৰাইন সলিউশনটো কিহত ব্যৱহাৰ কৰা হয় মই যে কৈছিলো ক্ল'ৰো এলকালিত এতিয়া এই যেটো ক্ল'ৰো এলকালি পদ্ধতি বা প্ৰচেছটো আছে এইটো একদম ফেভাৰিট টপিক আৰু আমাৰ বৰ্ডৰ ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন আহাৰ বহুত চান্সেছ আছে আহি থাকে ঠিক আছে এতিয়া আমাক ব্ৰাইন কি সুধিছে হেতুটো আমি গম পালোৱে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ হৈছে আমাৰ ব্ৰাইন হয়নে এতিয়া এই ক্ল'ৰো এলকালি পদ্ধতিটোৰ যেহেতু প্ৰসংগটো আহিলেই এইটো অলপ বুজাই যাওঁ চোৱা ইয়াতে কি কৰা হয় ইয়াৰ মাজেদি বিদ্যুৎ পাৰ হ'বলৈ দিয়া হয় এই সলিউশনটোৰ মাজেদি আমাৰ ব্ৰাইন সলিউশনটোৰ মাজেদি ঠিক আছে বিদ্যুৎ পাৰ হ'বলৈ দিয়া হয় তাতে এনেকুৱা দুটা স্তম্ভ থাকে এনড আৰু কেথড তোমালোকে জানাই হয়নে এনডত কি হয় কি ৰিলিজ হয় যেতিয়া আমি ব্ৰাইনৰ মাজেদি মানে আমাৰ সোডিয়াম ক্লোৰাইড আৰু পানীৰ মিশ্ৰণটোৰ মাজেদি আমি যেতিয়া বিদ্যুৎ পাৰ হ'বলৈ দিওঁ ইলেক্ট্ৰিচিটি পাৰ হ'বলৈ দিওঁ তেতিয়া এনডত আমাৰ ক্লোৰিন গেছ ৰিলিজ হয় হেতু মনত ৰাখিব লাগিব কেথডত আমাৰ হাইড্ৰজেন ৰিলিজ হয় আৰু আমাৰ কেথডটোৰ ওচৰতে তলৰ ফালে সোডিয়াম হাইড্ৰক্সাইড ৰিলিজ হয় ঠিক আছে এতিয়া এই যে ৰিলিজ হৈছে ক্লোৰিন গেছ হাইড্ৰজেন গেছ সোডিয়াম হাইড্ৰক্সাইড গেছ এই তিনিওটা বস্তুৰে নিজৰ ব্যৱহাৰ আছে এইকেইটাও লিখিবলৈ আহে কেতিয়াবা ক্ল'ৰো এলকালি পদ্ধতিত উৎপাদিত হোৱা উপাদানকেইটাৰ নাম লিখা বুলি আহে কি বস্তু উৎপাদিত হৈছে এই তিনিটাৰ নাম মেনশ্যন কৰিব লাগিব ইহঁতৰ ব্যৱহাৰ হেতু আহে ঠিক আছে এতিয়া হেতুটো মানে ইমান ডিসকাস নকৰো ক্লোৰিন গেছৰ ব্যৱহাৰ কি হাইড্ৰজেন গেছৰ একদম কিতাপত ধুনীয়াকৈ আছে তোমালোকে এই পিকচাৰখন মনত পৰিছেনে তিনিটা যেনেকৈ দেখাই দিছে হয়নে বটল আকাৰত হয়নে তাতে তোমালোকে চাব পাৰা এইখিনি ঠিক আছে ইয়াৰ ব্যৱহাৰ কেইটা চাই থবা ওকে নেক্সট কুৱেশ্যন পানীত দ্ৰৱীভূত হোৱা ক্ষাৰকক কি বুলি কোৱা হয় এইটো তোমালোকৰ নিশ্চয় মনত আছে পানীত দ্ৰৱীভূত হোৱা ক্ষাৰকক ক্ষাৰ বা এলকালি বুলি কোৱা হয় ক্ষাৰ বা এলকালি কি হয় পানীত দ্ৰৱীভূত মানে কি মিহলি হোৱা ক্ষাৰক হয়নে তাৰ মানে ইয়াৰ পৰা আমি কি বুজি পালো এটা স্টেটমেন্ট ইয়াৰ পৰা আমি উলিয়াব পাৰো সকলো ক্ষাৰক পানীত দ্ৰৱীভূত নহয় এই স্টেটমেন্টটো শুদ্ধ নে সকলো ক্ষাৰক পানীত দ্ৰৱীভূত হয় নে নহয় এই স্টেটমেন্টটো শুদ্ধ হয়নে সকলো ক্ষাৰক পানীত দ্ৰৱীভূত নহয় যিবিলাক ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবিলাকক আমি কি বুলি কওঁ ক্ষাৰ এই কটো আঁতৰাই দিওঁ ক্ষাৰ বুলি কওঁ ঠিক আছে এতিয়া আৰু এটা স্টেটমেন্ট যদি দিছো সকলো ক্ষাৰ পানীত দ্ৰৱীভূত হয়নে চোৱা নেক্সট কুৱেশ্যনটো কি সুধিছো সকলো ক্ষাৰ পানীত দ্ৰৱীভূত হয়নে এইটো এনসাৰটো কি হ'ব সকলো ক্ষাৰ পানীত দ্ৰৱীভূত হয় দেখিছানে এনেকৈ পকাই পিনি তোমালোকৰ ষ্টেটমেণ্ট দিব পাৰে কিন্তু আজিকালি ডাইৰেক্ট কুৱেশ্যন তোমালোকে এক্সপেক্ট নকৰিবা কাৰণ তেনেকুৱা পেপাৰৰ পেটাৰ্ণটোৱে হৈ গৈছে হয়নে এনেকুৱাকৈ কুৱেশ্যনবিলাক কি হয় ষ্টেটমেণ্টবিলাক সাল সলনি কৰি দি দিব ইয়াতে কেনেকৈ একদম লগাই দিছে দেখিছানে কটোৱে ডিফাৰেঞ্চ কৰি দিছে দুইটাৰে হয়নে সকলো ক্ষাৰক পানী দ্ৰৱীভূত নহয় সেইটো শুদ্ধ কিন্তু সকলো ক্ষাৰ পানী দ্ৰৱীভূত হয় ঠিক আছে
ওকে, আমাৰ লাষ্ট কুৱেশ্যন, বেকিং সোডা আৰু আমাৰ বেকিং পাউডাৰৰ মাজত পাৰ্থক্যটো কি হয়নে? এতিয়া লাহেকৈ কি হ'ব, মাঘৰ বিহু পালেহি, ঘৰত পিঠা পনা কেক এইবিলাক বনোৱা হ'ব হয়নে? তো তাতে আমাৰ কি হয়, খুব বেছিকৈ বেকিং সোডা আৰু বেকিং পাউডাৰ আমাৰ পিঠা পনাত কেক বনাবলৈ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ হয়নে? এতিয়া বহুতেই এই বস্তুটো নেজানে, আৰু এই কুৱেশ্যনটো মই আজিলৈকে দেখা নাই, মই যিমানখিনি প্ৰিভিয়াছ ইয়াৰত চাইছোঁ, কিন্তু মোৰ মানে মনতে কৈছে যে এই কুৱেশ্যনটো এনেকুৱা কুৱেশ্যন এটা দিয়াৰ চান্সেছ আছে, এইবছৰ নহ'লেও কোনোবা এবছৰ দিব। ঠিক আছে, এইটো এটা ইণ্টাৰেষ্টিং কুৱেশ্যন যে বেকিং সোডা আৰু বেকিং পাউডাৰৰ মাজত পাৰ্থক্যটো কি? ঠিক আছে, ইহঁতক লৈ মানে কুৱেশ্যন আহি থাকে, বেলেগ বেলেগ কুৱেশ্যন আহি থাকে। তোমাৰ বেকিং সোডা ব্যৱহাৰ লিখিবলৈ আহে, বেকিং সোডা যেতিয়া আমি গৰম কৰোঁ তেতিয়া কি হয়, কোনটো গেছ ৰিলিজ হয়? কাৰ্বন ডাই অক্সাইড, মনত আছেনে? সেই কাৰ্বন ডাই অক্সাইডটোৰ কাৰণেই আমাৰ কেকটো ফুলি যায় বা ব্ৰেডটো ফুলি যায়, সেইবোৰ লিখিবলৈ আহি থাকে। বা বেকিং পাউডাৰৰ লগত তাপৰ যিটো বিক্ৰিয়া সেইটো লিখিবলৈ আহি থাকে। ঠিক আছে, কিন্তু ইহঁতৰ দুটা পাৰ্থক্যটো সোধা সম্ভৱ নাই, ঠিক আছে মোৰ মতে। তো সেইটো আমি চাম। এতিয়া বেকিং সোডা আৰু বেকিং পাউডাৰৰ মাজত ডিফাৰেঞ্চটো এইটোৱেই, যিটো আমাৰ বেকিং সোডা, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট, ৰাসায়নিক সংকেত চবৰে লাগিব দেই। আমাৰ বেকিং সোডাৰ লগত যেতিয়া আমি এটা মৃদু এচিড মানে যিটো এচিড খালে আমাৰ সাধাৰণতে কি নহয়, ইমান অপকাৰ নহয়, ঠিক আছে, এটা মৃদু এচিড যদি আমি মিহলি কৰোঁ, টাৰ্টাৰিক এচিড, এচিডটোৰ নাম কি? টাৰ্টাৰিক এচিড। তো ধৰা বেকিং সোডাৰ লগত আমি এটা মৃদু এচিড টাৰ্টাৰিক এচিড মিহলি কৰিলোঁ, তেতিয়া আমি যিটো মিশ্ৰণ পাম সেইটোক আমি কি বুলি ক'ম? বেকিং পাউডাৰ। ঠিক আছে, আৰু বেকিং সোডা বেকিং পাউডাৰ এইবিলাক যেতিয়া গৰম কৰোঁ আমি হয়নে, তেতিয়া তাৰমানে আমি যেতিয়া ধৰা পকৰি ভাজোতে দিওঁ বা আমাৰ কেক বেক কৰাওঁতে দিওঁ, তেতিয়া ইহঁতি এটা গেছ ৰিলিজ কৰে, গেছটো কি? কাৰ্বন ডাই অক্সাইড হয়নে? আৰু এই কাৰ্বন ডাই অক্সাইডৰ কাৰণে আমাৰ কেকটো বা ব্ৰেডটো ধুনীয়াকৈ ফুলি উঠে। ঠিক আছে, তো এইকেইটা আছিলে তোমালোকৰ আজিৰ চেপ্টাৰটোৰ পৰা কুৱেশ্যন। তোমালোকক ইয়াতে কমেণ্ট কৰি পেলাই আৰু এটা দিছোঁ, তোমালোকে কমেণ্ট কৰিবা কিছুমান পানীত দ্ৰৱীভূত হোৱা ক্ষাৰকৰ নাম, তাৰমানে কিছুমান এলকালিৰ নাম কমেণ্ট কৰিবা, আৰু কিছুমান পানীত দ্ৰৱীভূত নোহোৱা ক্ষাৰকৰ নামো কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, আজিৰ ক্লাছটো ইমানেই। আমাৰ চিৰিজটো এনেকৈ কণ্টিনিউ হৈ গৈ থাকিব। ইয়াৰ পাছতে আমি চেপ্টাৰ 3, 4, 5 গোটেইকেইটা মই তোমালোকক ইম্পৰ্টেণ্ট কিছুমান PYQ আৰু লগতে কিছুমান MCQ লং কুৱেশ্যন তেনেকুৱা লৈ আহিম, ডিছকাশ্যন কৰিম। মই আশা কৰিছোঁ তোমালোকৰ কাৰণে এই চিৰিজটো উপকৃত হৈছে, যিহেতু আমি অকল কুৱেশ্যন এনচাৰ কোনটো শুদ্ধ আমি সেইটোৱে চাই যোৱা নাই, কিয় হৈছে কি হৈছে গোটেই বেকগ্ৰাউণ্ডটো আমি ডিছকাছ কৰিছোঁ। ঠিক আছে, সকলোৰে শুভেচ্ছা থাকিলে, ভালকৈ তোমালোকে পঢ়া শুনা কৰা। ধন্যবাদ।